আপুনি জানেনে মানৱ শৰীৰৰ আমোদজনক তথ্য? পুৰুষতকৈ মহিলাসকলে বেছিকৈ চকু টিপিয়াই কিয়? প্ৰতিখন ভৰিৰ ২৬ডাল হাড় থাকে কিয়? আপোনাৰ জিভাত ৮০০০টা ৰুচিবোধ কিয় থাকে? আমি আগবঢ়াইছো মানৱ শৰীৰৰ বিষয়ে কিছু আমোদজনক তথ্য। উচ্চতা আপুনি ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ সময়ত আপোনাৰ উচ্চতা দিনটোৰ বাকীখিনি সময়তকৈ অলপ হ'লেও বেছি হয়, কাৰণ আপোনাৰ শৰীৰৰ কাৰ্টিলেজ গোটেই দিনটো সংকুচিত হয়। পুৰুষতকৈ মহিলাসকলে বেছিকৈ চকু টিপিয়ায়। প্ৰতি মিনিটত গড়ে ১৯ বাৰকৈ চকু টিপিয়ায়। পুৰুষৰ তুলনাত প্ৰতি মিনিটত ১১ বাৰকৈ। আপোনাৰ জিভাত প্ৰায় ৮০০০টা ৰুচিবোধ থাকে। প্ৰতিটোতে ১০০টালৈকে কোষ থাকে, যি আপোনাক খাদ্যৰ সোৱাদ লোৱাত সহায় কৰে। আপোনাৰ জিভাই আপোনাৰ শৰীৰৰ অন্তৰ্নিহিত স্বাস্থ্যজনিত অৱস্থা বা ভাৰসাম্যতাহীনতাৰ ইংগিতো দিব পাৰে। প্ৰতিখন ভৰিৰ ২৬ডাল হাড় থাকে, যিয়ে দুটা তোৰণ গঠন কৰে, যিয়ে আপোনাক থিয় হৈ খোজ কাঢ়িবলৈ সহায় কৰে। পেটৰ এচিড আপোনাৰ পেটৰ এচিড যথেষ্ট শক্তিশালী হয়। ই এখন ব্লেড দ্ৰৱীভূত কৰিব পাৰে। ক্ৰমোজম মানুহৰ ৪৬টা ক্ৰমোজম থাকে। ইয়াৰ এটাই লিংগৰ মাজত পাৰ্থক্য কৰে। হৃদযন্ত্ৰ হ'ল শৰীৰৰ একমাত্ৰ পেশী, যি কেতিয়াও ভাগৰুৱা নহয়। মগজু সাৰ পোৱাতকৈ শুই থকা সময়ত আপোনাৰ মগজু অধিক সক্ৰিয় হ'ব পাৰে। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। আপুনি জানেনে মানৱ শৰীৰৰ আমোদজনক তথ্য? পুৰুষতকৈ মহিলাসকলে বেছিকৈ চকু টিপিয়াই কিয়? প্ৰতিখন ভৰিৰ ২৬ডাল হাড় থাকে কিয়? আপোনাৰ জিভাত ৮০০০টা ৰুচিবোধ কিয় থাকে? আমি আগবঢ়াইছো মানৱ শৰীৰৰ বিষয়ে কিছু আমোদজনক তথ্য। উচ্চতা আপুনি ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ সময়ত আপোনাৰ উচ্চতা দিনটোৰ বাকীখিনি সময়তকৈ অলপ হ'লেও বেছি হয়, কাৰণ আপোনাৰ শৰীৰৰ কাৰ্টিলেজ গোটেই দিনটো সংকুচিত হয়। পুৰুষতকৈ মহিলাসকলে বেছিকৈ চকু টিপিয়ায়। প্ৰতি মিনিটত গড়ে ১৯ বাৰকৈ চকু টিপিয়ায়। পুৰুষৰ তুলনাত প্ৰতি মিনিটত ১১ বাৰকৈ। আপোনাৰ জিভাত প্ৰায় ৮০০০টা ৰুচিবোধ থাকে। প্ৰতিটোতে ১০০টালৈকে কোষ থাকে, যি আপোনাক খাদ্যৰ সোৱাদ লোৱাত সহায় কৰে। আপোনাৰ জিভাই আপোনাৰ শৰীৰৰ অন্তৰ্নিহিত স্বাস্থ্যজনিত অৱস্থা বা ভাৰসাম্যতাহীনতাৰ ইংগিতো দিব পাৰে। প্ৰতিখন ভৰিৰ ২৬ডাল হাড় থাকে, যিয়ে দুটা তোৰণ গঠন কৰে, যিয়ে আপোনাক থিয় হৈ খোজ কাঢ়িবলৈ সহায় কৰে। পেটৰ এচিড আপোনাৰ পেটৰ এচিড যথেষ্ট শক্তিশালী হয়। ই এখন ব্লেড দ্ৰৱীভূত কৰিব পাৰে। ক্ৰমোজম মানুহৰ ৪৬টা ক্ৰমোজম থাকে। ইয়াৰ এটাই লিংগৰ মাজত পাৰ্থক্য কৰে। হৃদযন্ত্ৰ হ'ল শৰীৰৰ একমাত্ৰ পেশী, যি কেতিয়াও ভাগৰুৱা নহয়। মগজু সাৰ পোৱাতকৈ শুই থকা সময়ত আপোনাৰ মগজু অধিক সক্ৰিয় হ'ব পাৰে। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।